উপরে যাবো ব্রা কোকৰাঝাৰ লোকসভা সমষ্টিৰ UPPL দলৰ প্ৰাৰ্থী ঘোষণা চিৰাং চিডলিৰ বিধায়ক জয়ন্ত বসুমতাৰী কোকৰাঝাৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী হিচাপে ঘোষণা জয়ন্ত বসুমতাৰীৰ নাম ঘোষণা কৰাৰ পিছতে চিৰাঙৰ কাজল গাঁৱত UPPL কৰ্মীৰ মাজত ব্যাপক উৎসাহিত হোৱা পৰিলক্ষিত হৈছে ফটকা ফুটাই গানৰ তালে তালে নৃত্যত মতলীয়া হৈছে চিৰাঙৰ UPPL দলৰ কৰ্মীৰ মাজত সংবাদ মাধ্যমৰ আগত কোকৰাঝাৰ লোকসভা সমষ্টিৰ UPPL দলৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীয়ে কয় যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমৰ সমষ্টিত UPPL প্ৰাৰ্থী কোনো দলে প্ৰতিদ্বন্দ্বিতা কৰি সক্ষম নহব বুলি কয় লগতে কয় যে কোকৰাঝাৰৰ বৰ্তমান সাংসদ নৱকুমাৰ শৰণীয়াই 10 বছৰত সাংসদ হিচাপে যিমান উন্নয়ন কৰিব লাগিছিল কৰিব পৰা নাই যাৰ বাবে নৱকুমাৰ শৰণীয়া কোনো ফেক্টৰ নহব বুলি মন্তব্য আগবঢ়াই UPPL দলৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীয়ে প্ৰথমতে মই UPPL পাৰ্টিৰ আমাৰ সভাপতি তেখেত প্ৰমোদ বড়ো ডাঙৰীয়া যি আমাৰ বিটিআৰ প্ৰধান হয় আৰু আমাৰ UPPL দলৰ আমাৰ ৱৰ্কিং প্ৰেচিডেণ্ট থাকে ৰণগাৰাম আজাৰীকে আদি কৰি আমাৰ NDA যিটো এলায়েন্স পাৰ্টি আমাৰ BJP লেড পাৰ্টি তেখেতসকলৰ নেতৃত্বসকলক মই মোৰ আন্তৰিক শুভেচ্ছা আৰু ধন্যবাদ তেখেতসকল যাচিছোঁ যে আজি যোৱা 2021 চনত ছাত্ৰ সংগঠনৰ পৰা চিধা মই ৰাজনীতিত সোমাইছিলোঁ UPPL দললৈ আৰু UPPL দলে 31 নং চিডলি সমষ্টিৰ বিধায়ক হিচাপে এজন প্ৰাৰ্থী হিচাপে মোক নিৰ্বাচিত কৰিছিল আৰু তেনেকৈ জিকিও আহিছিলোঁ কিন্তু এইবেলি 1 নং কোকৰাঝাৰ লোকসভা সমষ্টিৰ কাৰণে আজি NDA এলায়েন্স আমাৰ BJP নেতৃত্বাধীন যিখিনি NDA এলায়েন্স এই এলায়েন্সৰ ফালৰ পৰা কোকৰাঝাৰ লোকসভা সিটত মোক নিৰ্বাচিত কৰাৰ যিখিনি সিদ্ধান্ত ল'লে তাৰ বাবে মই আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন দিছোঁ মই ভাবোঁ যে সঁচাকৈ এই সমষ্টিটো নিশ্চয়কৈ যোৱা 10টা বছৰে যিটো ইয়াত যি নিৰ্দলীয় প্ৰাৰ্থী হিচাপে হীৰা শৰণীয়া জিকি গৈছিল আৰু ইয়াত আমাৰ মাজত বিবাদগামী এটা ৰাজনীতি নিশ্চয় হৈছিল কিন্তু সেইখিনি যদি আমাৰ মাজত এতিয়া শান্তিও আহি গ'ল আৰু শান্তিৰ সময়ত আৰু এইখিনি যিখিনি পৰিৱেশ সেই পৰিৱেশটো যদি আমি মোকাবিলা কৰিব লাগে তাত হয়তো দলে বা এলায়েন্সে তেনেকৈ কেণ্ডিডেট নিশ্চয়কৈ বিচাৰিছিলে কিন্তু মই নাজানো যে মোৰ তাত মই কি দেখিলে যে মোৰ ইচ্ছা নাছিলে যে পাৰ্লিমেণ্টাৰী ইলেকশ্যনত মই এজন কেণ্ডিডেট হ'ব পাৰোঁ মই সমষ্টিবাসীক মই সময় দিব বিচাৰিছিলোঁ 5 বছৰৰ যিখিনি নিৰ্বাচিত কৰিছিলে মোক কিন্তু দলৰ সিদ্ধান্তটো ওপৰত থাকে সেইকাৰণে দলে যিটো বিচাৰিছে ভালৰ কাৰণে নিশ্চয় বিচাৰিছে আৰু সেইকাৰণে মই আজি দলৰ আহ্বানত যদিও বা মোৰ ইচ্ছা নাছিলে তথাপিতো মই সেইখিনি স্বীকাৰ কৰিছোঁ মুখ্য প্ৰতিযোগিতা কাৰ লগত হ'ব বুলি ভাবে কোকৰাঝাৰ লোকসভা সমষ্টি আজি যিখিনি আমাৰ NDA এলায়েন্স আছে আমাৰ ইয়াৰ অসমৰ সকলোতকৈ আদৰৰ আৰু সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰ আৰু আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বাধীন চৰকাৰ আৰু ইয়াত আমাৰ কাউন্সিলৰ আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বাধীন যিখিনি আমাৰ এলায়েন্স মিত্ৰজোঁটৰ চৰকাৰ আছে এই চৰকাৰে যিখিনি ৰাইজৰ একেবাৰে লাষ্ট নিষ্পৃষিত বা তেনেকৈ ব্যক্তি য'ত নেকি গৰীবতকৈ গৰীব ব্যক্তি তেনে ব্যক্তিৰ ওচৰলৈকে যোৱাৰ কাৰণে যিখিনি আঁচনি যুগুত কৰাইছে আৰু এই আঁচনিটো সঁচাকৈ সেইজন ব্যক্তিলৈকে গৈ পাইছে তাৰ কাৰণে মই ভাবোঁ যে আজি এই কোকৰাঝাৰ লোকসভা সমষ্টিৰ আগন্তুক যিখিনি নিৰ্বাচন সেই নিৰ্বাচনত কোনোবাই প্ৰতিদ্বন্দ্বিতা কৰিব পাৰিব বুলি মই নাভাবোঁ কাৰণ ইয়াত BPF হিচাপে আছে এটা BPFৰ ফালৰ পৰা মই দেখিছোঁ যে তেখেতসকলৰ ভিতৰুৱা যিখিনি কণ্ডল
সেই কণ্ডলৰ পৰা তেখেতলৈ আজি মুক্তি পাব পৰা নাই। আনপিনেদি আমাৰ নৱশৰণীয়া ডাঙৰীয়া আছিলে, নৱশৰণীয়া ডাঙৰীয়া 10 বছৰ তেখেতে MP হৈ গ'ল। ৰাইজে বহুত কিবা কিবি আশা নিশ্চয় কৰিছিলে, কিন্তু যি আশাত তেখেতক 10 বছৰ এইখিনি সুবিধাটো দিয়া হ'ল, সেই সুবিধাৰ মানে প্ৰত্যুত্তৰ তেখেতে নিশ্চয় ৰাইজক দিব পৰা নাই। আনপিনেদি তেতিয়াৰ যিখিনি কোকৰাঝাৰ সমষ্টি, লোকসভা সমষ্টি, তাত বৰ্তমান পুনৰ নিৰ্ধাৰণ যি সমষ্টি হ'ল, সেই পুনৰ নিৰ্ধাৰণত আমাৰ ভৱানীপুৰ, তাৰপিছত সৰভোগ, এই সমষ্টিৰ পৰা প্ৰায় 4 লাখমান ভোটাৰ, যোনটো নেকি আমাৰ হিৰাশৰণীয়াৰ এটা দুৰ্গ আছিলে, সেইখিনি নোহোৱা হৈ গ'ল। তো সেই গতিকে তেখেতেও আজিৰ তাৰিখত কিবা এটা প্ৰতিদ্বন্দ্বিতা কৰিব পাৰিব বুলি মই নাভাবোঁ। আমাৰ NDA এলায়েন্স যিখিনি আছে, নিশ্চয়কৈ আমি কাৰো লগত মানে প্ৰতিযোগিতা আমি কৰিব নালাগিব বুলি মোৰ বিশ্বাস। ৰাজনীতি পথাৰত খোজ দি আপুনি এগৰাকী মন্ত্ৰীক 33,000 ভোটৰ ব্যৱধানত বিজয় কৰিছে, আপোনাৰ হেৰুৱাইছিলে, আৰু এতিয়া সংসদীয় ৰাজনীতিত আপুনি তেনেকুৱা কিবা ডাঙৰ কিবা এটা হ'ব বুলি আপুনি কিমান আশা কৰে? যিখিনি আজিৰ তাৰিখত আমাৰ NDAৰ ফালৰ পৰা যে BJP, UPPL আৰু আমাৰ লগত AGP আছে, তেওঁ দলগতভাৱে যিখিনি আমাৰ কামবোৰ চলি আছে, আৰু ৰাইজে আজিৰ তাৰিখত আমাৰ NDA চৰকাৰটো যেনেকৈ আঁকোৱালি লৈছে, এই হিচাপে দেখা যায় যে আমাৰ কোকৰাঝাৰ লোকসভা সমষ্টিৰ আমাৰ ভোটাৰ হিচাপে যোৱা 2019ত 15,10,000 আছিলে, আজি অলপ বাঢ়ি কিনি ধৰ 15.5 লাখমান হ'ব পাৰে। তাত দেখা গৈছে যে আমাৰ যিখিনি চৰকাৰৰ ফালৰ পৰা যি আঁচনিবোৰৰ যোগেদি ভোটাৰ ৰাইজৰ ওচৰলৈ চাপিছে, তেখেতসকলৰ মনটো আমি জয় কৰিব পাৰিছোঁ। আৰু আস্থা আৰু বিশ্বাসক যিটো লৈছে, আমাৰ যিটো ট্ৰিপল ইঞ্জিন এটা চৰকাৰ আমাৰ চলি আছে, তো দেখা যায় যে এইবাৰ কমচে কম মানে যিটো আমাৰ এছেম্বলি নিৰ্বাচনত মানে হাজাৰৰ ফিগাৰত আছিলে, এটা লাখৰ ফিগাৰত নিশ্চয়কৈ যাব। মই আশা ৰাখিছোঁ প্ৰায় মানে 3 লাখ বা তাতকৈ বেছি তেনেকৈ সেইটো পাইখিনি আমি জিকিব পাৰিম।